নমস্কাৰ আমি এতিয়া অনুশীলনী 2.2 টো চাম এতিয়া আমাৰ 2.2 যোনটো এক নম্বৰ কুৱেশ্যনটোক আমাৰ এটা ৰাশি এটা দিয়া আছে ঠিক আছে বহুপদ এটা দিয়া আছে বহুপদটো আমাক দিয়া আছে 5x - 4x স্কয়াৰ প্লাস 3 আৰু ইয়াৰ মান উলিয়াব কৈছে x = 0 x = -1 আৰু x = 2 মান উলিয়াবৰ কাৰণে প্ৰথমতে আমি কি কৰিম আনসাৰটো কৰো আমি ঠিক আছে মান উলিয়াবৰ কাৰণে প্ৰথমতে আমি ইয়াক ধৰি লৈছো px = 5x - 4x স্কয়াৰ প্লাস 3 px কিয় ধৰিলো কাৰণ ইয়াৰ চলকটো আমাৰ কি আছে গোটেইকেইটাতে x আছে ঠিক আছে এতিয়া আমাক এক নম্বৰ কোৱেশ্যনটো আমাক কি দিছে x = 0 দিয়া মান দিব লাগে ঠিক আছে x = 0 মানে কি p of 0 উলিয়াব লাগিব হয় নে নহয় p0 = কি 5 x ৰ জেগাত আমাৰ 0 আহি যাব -4 * x ৰ জেগাত আমাৰ 0 আহি যাব হয় নে নহয় 0 স্কয়াৰ প্লাস 3 এতিয়া 5 * 0 কি হ'ব 0 -4 * 0 স্কয়াৰ 0 হ'ব হয় নে নহয় প্লাস 3 এতিয়া 0 ইয়াত থাকিলে -0 থাকিলে প্লাস 3 থাকিলে কিমান আমাৰ 3 থাকিলে হয় নে তাৰ মানে x = 0 ইয়াৰ মানটো কি হ'ব আমাৰ 3 হ'ব ঠিক আছে এতিয়া আৰু এটা উলিয়াব দিছে কি x = -1 x = -1 উলিয়াই চাওঁ x = যদি -1 হৈ যায় তেতিয়া আমাৰ ইয়াত কি উলিয়াব লাগিব p of -1 উলিয়াব লাগিব ঠিক আছে = 5 * x ৰ জেগাত আমাৰ কি হৈ যাব -1 -4 * -1 স্কয়াৰ প্লাস 3 ঠিক আছে এতিয়া 5 * -1 কি হ'ব -5 মাইনাস 4 * 1 -1 স্কয়াৰ হলে কি হৈ যায় আমাৰ 1 হৈ যায় হয় নে নহয় মাইনাস যদি দুবাৰ মাইনাসৰ যদি স্কয়াৰ কৰা তেতিয়া লিখি যায় প্লাস হৈ যায় = +3 -5 -4 +3 ঠিক আছে এতিয়া -5 -4 কিমান হৈ যাব -9 -9 + 3 কি হ'ব -9 + 3 হলে কি হয় আমাৰ -6 হয় হয় নে নহয় ইয়াৰ আনসাৰটো হ'ল সেকেন্ড আনসাৰটো হ'ল -6 এতিয়া আমি থাৰ্ডটো চাওঁ থাৰ্ডটোত আমাক কি উলিয়াব দিছে x = 2 উলিয়াব দিছে ঠিক আছে x = 2 উলিয়াবলৈ একদম ইজি আমি ইয়াত কি কৰিম p of 2 ধৰিম হয় নে নহয় x ৰ জেগাত আমাৰ কি হৈ যাব 2 আহি যাব 5 * x ৰ জেগাত কি আহি যাব আমাৰ 2 আহি গ'ল প্লাস সৰি মাইনাস আছে ইয়াত -4 * x ৰ জেগাত 2 স্কয়াৰ প্লাস 3 5 * 2 কি হ'ল আমাৰ 10 -4 * 2 স্কয়াৰ কি হৈ যাব 4 প্লাস 3 10 - 16 হৈ গ'ল এইটো হয় নাই 4 * 16 প্লাস 3 এতিয়া 10 এইটো প্লাস এইটো প্লাস আছে 10 + 3 কি হ'ল 13 - 16 কি হৈ যাব -3 হৈ যাব ঠিক আছে এক নম্বৰটো আমাৰ ক্লিয়াৰ হৈ গ'ল এতিয়া আমি চাম দুই নম্বৰটো দুই নম্বৰ কোৱেশ্যনটো আমাক কি দিয়া আছে তলত দিয়া বহুপদবোৰৰ প্ৰত্যেকৰে p0 p1 আৰু p2 নিৰ্ণয় কৰিব লাগে ঠিক আছে এতিয়া প্ৰথমতে আমাক এটা দিয়া আছে কি এক নম্বৰটোত p of y = কি দিয়া আছে y ² - y + 1 প্ৰথমতে আমাক কি উলিয়াব কৈছে p of 0 উলিয়াব কৈছে ঠিক আছে p of 0 কি হ'ব p of 0 উলিয়াব কৈছে y ² - y + 1 দিয়া আছে ওকে p of 0 উলিয়ালে কি হ'ব y ৰ জেগাত 0 হৈ যাব সবতে হয় না -0 + 1 কি হৈ যাব এইটো +1 হৈ যাব হয় না মানে +1 মানে কিমান 1 ঠিক আছে তাৰ পাছত p of কি উলিয়াব দিছে 1 1 হলে কি হৈ যাব 1 স্কয়াৰ y স্কয়াৰ জেগাত 1 স্কয়াৰ আহিলে -1 + 1 1 থাকিলে -1 + 1 কেনসেল হৈ গ'ল তাৰ মানে কি আহিলে আমাৰ 1 আহিলে হয় নে নহয় p of 2 উলিয়াব লাগে 2 উলিয়াবৰ কাৰণে কি হ'ব 2 স্কয়াৰ হ'ব মানে এই y জেগাত 2 বহিলে -2 হৈ গ'ল +1 হৈ গ'ল 2 × 2 = 4 -2 + 1 তাৰ মানে কিমান আহিলে আমাৰ 4 পৰা 2 এইটো কৰিলে কি হ'ব হয় নহয় 4 × 1 = 5 5 পৰা 2 গুচি গ'লে আমাৰ কি থাকিলে 3 ঠিক আছে তাৰ মানে কি আহিলে প্ৰথমতে আহিলে আমাৰ 1 সেকেন্ডটো আহিলে আমাৰ 1 আৰু ইয়াত আহিলে এইটো 1 আহিলে আৰু আমাৰ কি আহিলে 3 আহিলে ঠিক আছে 1 1 3 এতিয়া দুই নম্বৰটো চাওঁ দুই নম্বৰটো আমি কেনেকৈ কৰিব লাগিব p of 0 1 2 উলিয়াব লাগিব একদম ইজি এইবিলাক ইমান টাফ নহয় দুই নম্বৰটো আমাক কি দিয়া আছে p of t দিয়া আছে ঠিক আছে ইকুৱেল টু কি দিয়া আছে 2 + t + 2t স্কয়াৰ সৰি মাইনাস t কিউব দিয়া আছে ঠিক আছে 2 + t + 2t স্কয়াৰ - t কিউব ঠিক আছে এতিয়া ইয়াক যদি উলিয়াব লগিয়া হয় আমাৰ প্ৰথমতে কি উলিয়াব কৈছে p of 0 উলিয়াব কৈছে হয় নহয় p of 0 হলে কি হ'ব সব t জেগাত আমি 0 বহাম 2 + 0 + 2 * 0 স্কয়াৰ হয় নহয় -0 হোল কিউব
এতিয়া 2 প্লাছ 0 জেগাত 0 আহিলে প্লাছ 0 স্কোৱাৰ কৰিলে 0 হ'ব আৰু 0 লগত 2 মাল্টিপ্লাই কৰিলে আমাৰ কি হ'ব 0 আৰু মাইনাছ 0 গতিকে আমাৰ কি থাকিলে 2 হয় নে নহয় তাৰ পাছত পি অফ আমি কি উলিয়াম 1 উলিয়াম 1 উলিয়াবৰ কাৰণে আমি কি কৰিম 2 প্লাছ 1 প্লাছ 2 ইনটু 1 স্কোৱাৰ মাইনাছ 1 কিউব হয় নে নহয় 2 প্লাছ 1 প্লাছ 2 ইনটু 1 2 হ'ল আৰু 1ক কিউব কৰিলেও আমাৰ কি আহি যাব 1 আহি যাব হয় নাই এতিয়া 2 3 2 একে 3 3 2 5 5 পাই গুচি গ'লে আমাৰ কি থাকিলে 4 4 ঠিক আছে এতিয়া পি অফ 2 উলিয়াম 2 উলিয়াবৰ কাৰণে কি হৈ যাব আমাৰ 2 প্লাছ টি জেগাত আমাৰ কি আহিব 2 হয় নহয় প্লাছ 2 ইনটু টি স্কোৱাৰ মানে 2 স্কোৱাৰ হয় নহয় মাইনাছ 2 কিউব 2 প্লাছ 2 প্লাছ 2 দুগুণ 4 হৈ গ'ল 4 দুগুণ কি হ'ল আমাৰ 8 হৈ গ'ল মাইনাছ 2 কিউব হ'লে কিমান হয় আমাৰ 8 হৈ যায় মাইনাছ 8 প্লাছ 8 কেঞ্চেল গুচি গ'ল 2 প্লাছ 2 আমাৰ কি হৈ যাব 4 হৈ যাব মানে কি ওলাব আমাৰ প্ৰথমতে ওলাই 2 P0 P1 ত 4 আৰু P2 ত 4 ওলালে ঠিক আছে এতিয়া চাওঁ আমি 3 নম্বৰটো 3 নম্বৰটো আমাৰ কি কৈছে P of x ইকুৱেল টু কি দিয়া আছে x কিউব ইয়াত লিখিব লাগে হয় নহয় এই প্ৰথমতে উলিয়াম P of 0 ইকুৱেল টু কি হ'ব 0 কিউব ইকুৱেল টু আমাৰ কি আহিলে 0 আহিলে হয় নহয় তাৰপাছত P of আমাৰ কি উলিয়াব দিছে 1 P of 1 ত কি হৈ যাব 1 কিউব 1ক কিউব কৰিলে আমাৰ কি আহিব 1 আহিব P of 2 মানে কি 2 আমাৰ কিউব কৰিব লাগিব 2 কিউব কৰিলে আমাৰ কি হৈ যাব 8 আহি যাব মানে 0 1 আৰু 8 আহিলে ঠিক আছে 4 নম্বৰটো আমাক কি দিয়া আছে P of x is equal to x minus 1 into x plus 1 হয় নাই a plus b into a minus b দিয়া আছে হয় নহয় তে কি হৈ যাব x square minus 1 square হৈ যাব a square minus b square তাৰ মানে কি হৈ যাব x square minus 1 simplify কৰি দিলো আমি এইটো এতিয়া আমি উলিয়াম p of 0 ঠিক আছে p of 0 হলে কি হৈ যাব x ৰ জায়গাত আমাৰ কি হৈ যাব 0 square minus 1 তাৰ মানে 0 square 0 হ'ল থাকিলে আমাৰ minus 1 p of 1 উলিয়াম আমি ঠিক আছে 1 square minus 1 তাৰ মানে কি 1 square হলে 1 হ'ল minus 1 equal to 0 আহি গ'ল ঠিক আছে তা p of 2 উলিয়াম 2 স্কোয়ার মাইনাস 1 2 স্কোয়ার মানে কিমান 4 4 মাইনাস 1 ইকুয়াল টু আমাৰ কি হৈ গ'ল 3 তাৰমানে মাইনাস 1 আহিলে এটা আহি গ'ল আমাৰ 0 আৰু এটা আহি গ'ল 3 মাইনাস 1 0 আৰু 3 আহিলে ঠিক আছে এতিয়া আমি 3 নম্বৰ কোৱেশ্চনটো চাম 3 নম্বৰ কোৱেশ্চনটো আমাক কি কৈছে কাষত উল্লেখিত মানবোৰ বহুপদটোৰ শূন্য হয় নে নহয় সত্যাপন কৰি চোৱা মানে আমাক ইয়াত কি দিয়া আছে এইটো এটা আমাৰ দিয়া আছে এটা বহুপদ দিয়া আছে আৰু এই x ৰ মান দিয়া আছে আমাক ঠিক আছে এইটো একটা x ৰ মান এই x ৰ মানটো ইয়াত এই বহুপদটো শূন্য হয় নহয় চাবলৈ কৈছে ঠিক আছে শূন্য কেতিয়া হ'ব যেতিয়া আমি x ৰ মানটো যদি ইয়াত বহাই দিওঁ যদি এই বহুপদটো 0 হৈ যায় তাৰ মানে ইয়াত শূন্য হ'ব সিমিলাৰলি ইয়াতো আমাক বহুপদ দিয়া আছে তেতিয়া তেনেকে আমাক 8টা বহুপদ দিয়া আছে আমি গোটেইকেইটা এটা এটাকে উলিয়াই চাম ঠিক আছে আৰু বহুপদটোৰ কি দিয়া আছে p of x is equal to 3x plus 1 দিয়া আছে ঠিক আছে এতিয়া আৰু আমাক x ৰ ভ্যালু কি দিয়া আছে x is equal to minus 1/3 এতিয়া আমি কি উলিয়াব লাগিব x ৰ জায়গাত আমি কি ভৰাব লাগিব minus 1/3 ভৰাব লাগিব হয় নে নহয় সলিউশনটো যদি আমি চাওঁ p of minus 1/3 ভৰাব লাগিব হয় নে নহয় minus 1/3 ভৰাব লাগিব এতিয়া 3 into x ৰ জায়গাত কি আছে আমাৰ minus 1/3 আছে plus 1 হয় নে নহয় এতিয়া এইটো মাল্টিপ্লাই হৈ আছে এই 3 টো গুচি গ'ল থাকিলে কি -1 plus 1 ইকুৱেল টু কি হ'ল 0 তাৰ মানে ই হয় নে নহয় হয় তাৰ মানে এই x ৰ মানটো x ইকুৱেল টু 1/3 টো ইয়াৰ 0 হয় হয় নহয় কাৰণ যদি 0 হৈ গৈছে আমাৰ ইয়াত ভৰাই দিয়াৰ লগে লগে গতিকে কি হ'ব আমাৰ 0 হয় প্ৰথমতে আমাৰ কি হ'ল 0 হয় হোৱাকেইটা মই টিক মাৰি দিম নোহোৱাকেইটা মই ক্ৰছ মাৰি দিম ঠিক আছে দে 2 নম্বৰটো চাওঁ 2 নম্বৰটো আমাক কি দিয়া আছে p of 2 নম্বৰটো p of x is equal to কি দিয়া আছে 5x minus pi আৰু x ৰ ভ্যালু কি দিয়া আছে আমাক 4/5 দিয়া আছে ঠিক আছে 5x minus pi দিয়া আছে আৰু 4/5 দিয়া আছে ঠিক আছে এতিয়া আমি কি উলিয়াব লাগিব p of 4/5 is equal to কি হ'ব 5 into x ৰ ভ্যালু কি দিয়া আছে 4/5 minus pi হয় নে নহয় 5 5 কেনসেল গুচি গ'ল 4 minus pi হৈ গ'ল 0 হ'ল নেকি p
x জেগাত আমি যদি 4/5 বহাই দিয়া লগে লগে p of x 0 হ'ল জানো নাই হোৱা not equal to 0 হয় না not equal to 0 গতিকে কি হ'ব ই নহয় তাৰমানে কি x equal to 4/5 ইয়াৰ শূন্য নহয় ঠিক আছে এটো হ'ল আমাৰ নহয় 2 নম্বৰটো নহয় 3 নম্বৰটো চাম এতিয়া 3 নম্বৰটো আমাক কি দিয়া আছে p of x is equal to x square minus 1 আৰু x ইয়াত দুটা দিয়া আছে x equal to 1 দিয়া আছে minus 1 দিয়া আছে ঠিক আছে এতিয়া হয় না নহয় চাম আমি ঠিক আছে প্ৰথমতে আমি দুবাৰ কৰিব লাগিব x equal to 1 ৰ কাৰণে কৰিব লাগিব x equal to minus 1 ৰ কাৰণে কৰিব লাগিব এতিয়া p of প্ৰথমতে 1 ৰ কাৰণে কৰো x square minus 1 x ৰ জেগাত আমি সৰি x square minus 1 p of 1 ত x square minus 1 নাহিব কি আহিব x ৰ জেগাত 1 বহাব লাগিব আমি নহয় জানো 1 square minus 1 1 minus 1 equal to কি হ'ল আমাৰ 0 হৈ গ'ল এটা মানে এটো হয় হয় নহয় যে p of minus 1 বহাব লাগিব তাৰ পিছত minus 1 টো চাও minus 1 square minus 1 হ'ল minus 1 square হলে 1 হয় minus 1 equal to কি হ'ল 0 তাৰ মানে এটো হয় দুটাই আমাৰ কি হয় ইয়াৰ 0 হয় ঠিক আছে 3 নম্বৰটো হয় এতিয়া 4 নম্বৰটো চাও 4 নম্বৰটো আমাক কি দিয়া আছে p of x is equal to x plus 1 x minus 2 হয় নহয় into x minus 2 আৰু x ৰ ভ্যালু দিয়া আছে আমাক কি minus 1 আৰু 2 দুটা দিয়া আছে আকৌ এটো ইয়াকো দুবাৰ কৰিব লাগিব তাৰ আগতে কি কৰিম আমি এটো অকমান ইয়াক ভাঙি লম ঠিক আছে ইয়াক ভাঙি পিনি আমি সৰল কৰি লম প্ৰথমতে p of x আমি ভাঙি লম x plus 1 x minus 2 ইকুৱেল আমি কেনে লিখিব পাৰো মাল্টিপ্লাই কৰি দিম x আৰু x মাল্টিপ্লাই কৰিলে x স্কয়াৰ minus 2x আহিলে হয় নহয় আকৌ এটো যদি কৰি দিও প্লাস x আহিলে আৰু minus 2 আহিলে তাৰ মানে কি হ'ব আমাৰ x স্কয়াৰ minus x minus 2x ৰ পৰা x গুছি গলে কি হৈ যাব minus x থাকিলে minus 2 থাকিব ঠিক আছে x স্কয়াৰ minus 2x minus 2x plus x minus 2 ঠিক আছে minus 2 থাকিব এতিয়া এটো হল p of x equal to আমাৰ কি হল দিয়ে p of x equal to আমাৰ এটো হৈ গল ঠিক আছে এতিয়া যদি আমি p of কি উলিয়াব লাগিব minus 1 আৰু 2 দিয়া আছে হয় নহয় minus 1 লিখিব লাগিব গতিকে কি minus 1 স্কয়াৰ কৰি দিম minus 1 minus 2 ঠিক আছে minus 1 স্কয়াৰ কৰিলে 1 আহিলে minus minus প্লাস হল 1 আহিলে minus 2 2 এটো 1 plus 1 2 minus 2 ইকুৱেল কি হল 0 হৈ গল গতিকে 1 2 হয় minus 1 2 হয় আকৌ আমি p of 2 বহাই যাম ঠিক আছে 2 যদি বহাও 2 স্কয়াৰ minus 2 minus 2 2 স্কয়াৰ আমাৰ কি হৈ গল 4 minus 2 plus minus plus হৈ গল আৰু 2 plus 2 4 হৈ গল 4 minus 4 equal to 0 গতিকে ই হয় মানে দুইটাই হয় ইয়াত ঠিক আছে এটো হয় এতিয়া 5 নম্বৰটো চাম 5 নম্বৰটো আমাক কি দিয়া আছে p of x equal to x square যত দিয়া আছে x equal to 0 এটা একদম ইজি p of 0 উলিয়াম 0 স্কয়ার কৰি দিম 0 স্কয়ার কৰিলে কি হয় 0 তাৰ মানে ই হয় ঠিক আছে ইয়া 0 হয় 5 নম্বৰটো কারেক্ট হয় মানে কারেক্ট নহয় সরি ই 0 হয় ঠিক আছে তা 6 নম্বৰটো উলিয়াম 6 নম্বৰটো উলিয়াম 6 নম্বৰটো কোন ডাঙৰ হ'ব পাৰে মানে মোহাই লওঁ question number 6 6 to কি হ'ব আমাক কি দি আছে p of x is equal to lx plus m আছিলে হয় নহয় lx plus m আছিলে আৰু আমাক x is equal to minus of m by l আছিলে ঠিক আছে এনেকৈ আছিলে এতিয়া যদি ইয়াক যদি মই p of minus of m by l যদি লিখো ঠিক আছে l into আমি কি লিখিব লাগিব minus of m by l plus m ঠিক আছে এতিয়া এই l to cancel গুচি গল আৰু minus of m থাকিলে plus m থাকিলে minus m plus m আমাৰ কি হ'ল 0 গতিকে ই হয় ঠিক আছে তাৰ পাছত 7 নম্বৰটো চাও 7 নম্বৰটো চাও 7 নম্বৰটো আমাক কি দিয়া আছে p of x is equal to 3x square minus 1 আৰু x ৰ ভিতৰত আমাক দুটা দিয়া আছে x equal to minus 1 by root 3 আৰু 2 by root 3 ঠিক আছে minus 1 by root 3 আৰু 2 by root 3
তো ইয়াক আমি কৰিবৰ কাৰণে কি কৰিম প্ৰথমতে এইটো দি কৰিম -1/√3 দি কৰি চাম ঠিক আছে p of -1/√3 ইকুৱেল টু কি হ'ব 3 into -1/√3 whole square -1 3 minus of 3 into minus of 1 ওপৰত 2 স্কয়াৰ কৰিলে কি হৈ যাব 1 1 থাকিব আৰু তলতো √3 স্কয়াৰ কৰিলে 3 থাকিব -1 3 3 কেনসেল গুচি গ'ল থাকিলে কি -1 ইকুৱেল টু আমাৰ কি হৈ গ'ল মাইনাস নাথাকে নহয় কাৰণ আমি সৰি মাইনাস নাথাকেতো এইটো কি হ'ব সৰ এইটো ইয়াত চাবা ইয়াতে ভুল হ'ল মোৰ ওপৰতে ইয়াত কি হ'ল 3 into এই মাইনাসটো স্কয়াৰ হ'লে কি হৈ যায় প্লাস হৈ যায় হয় নহয় 1/3 হৈ যাব √3 2 স্কয়াৰ কৰি দিলে 3 হৈ যাব -1 3 3 কেনসেল হৈছে 1 - 1 ইকুৱেল টু 0 এক নম্বৰটো হ'ব এতিয়া p যদি আমি p অফ যদি আমি 2/√3 যদি চাও ঠিক আছে 2/√3 যদি চাও 3 into 2/√3 whole square -1 ঠিক আছে এতিয়া 3 into 2/√3 যদি স্কয়াৰ কৰি দিয়া হয় কি হ'ব ওপৰত 2 2 4 হৈ গ'ল তলত 3 হৈ গ'ল -1 3 3 কেনসেল গুচি গ'ল 4 থাকিলে 4 - 1 ইকুৱেল টু আমাৰ কি হৈ গ'ল 3 মানে কি হ'ব প্ৰথমৰটো 0 হৈ গ'ল আৰু সেকেন্ডৰটো 0 নহলে 3 গতিকে প্ৰথমৰটো হয় সেকেন্ডৰটো নহয় ঠিক আছে ই আমাৰ এইটো কেছত কি হয় ই হৈছে হয় আৰু ই নহয় বুজি পালা এতিয়া চাও আমি 8 নম্বৰটো 8 নম্বৰটো আমাক কি দিয়া আছে 8 নম্বৰটো আমাক দিয়া আছে p of x equal to 2x plus 1 আৰু x equal to আমাক কি দিয়া আছে 1/2 ঠিক আছে এটা উলিয়াব লাগে আমাক 2x plus 1 দিয়া আছে এতিয়া আমি কি উলিয়াম p of 1/2 উলিয়াম ঠিক আছে ইকুৱেল টু কি হ'ব 2 into 1/2 plus 1 হ'ব হয় নহয় 2 2 কেনসেল গুচি গ'ল 1 plus 1 থাকিলে হয় নাই 1 plus 1 ইকুৱেল টু কি হৈ গ'ল 2 হৈ গ'ল গতিকে 2 টো 0 হৈ জানো নহয় গতিকে এটো কি হ'ব x ইকুৱেল 1/2 0 নহব ঠিক আছে গতিকে এটো আমাৰ 0 নহয় এটা আমি নেক্সট চাম 4 নম্বৰ কোৱেশ্চনটো ঠিক আছে 4 নম্বৰটো আমাৰ কোৱেশ্চনটো আমাক কি কৈ আছে 4 নম্বৰ কোৱেশ্চনটো আমাক কৈছে যে বহুপদ কেইটাৰ শূন্য উলিয়াব লাগে ঠিক আছে শূন্য উলিয়াবৰ কাৰণে বহুপদ আমি কি কৰো বহুপদটোক আমি ইকুৱেল টু 0 কৰি দিও হয় না নহয় 4 নম্বৰ 1 কোৱেশ্চন নম্বৰ 1 টোত আমাক কি কৈছে তলত দিয়া বহুপদ কেইটাৰ শূন্য উলিয়াও আমাক কি দিয়া আছে p of x is equal to x plus 5 দিয়া আছে ঠিক আছে এতিয়া যদি আমি p of x equal to যদি 0 কৰি দিও তে কি পাম আমি p of x equal to কি হয় x plus 5 equal to 0 হৈ গ'ল হয় নহয় তো x equal to কি হৈ যাব -5 এটো -5 টো আছে ইয়াৰ 0 ঠিক আছে সেকেন্ডটো যদি চাও সেকেন্ডটো আমাক কি দিয়া আছে 2 নম্বৰটো p of x is equal to x minus 5 দিয়া আছে হয় নহয় এটা যদি আমি 0 উলিয়াব লাগে কি কৰিব লাগিব p of x equal to 0 কৰিব লাগিব আৰু p of x টো কি হয় x minus 5 equal to 0 হৈ যাব হয় নহয় গতিকে x is equal to কি হৈ যাব 5 গতিকে x equal to 5 মানে ইয়াৰ শূন্যটো কি হৈছে a ইয়াৰ x equal to 5 ৰ শূন্য x minus 5 ৰ শূন্যটো হৈছে 5 আৰু তেনেকে x plus 5 ৰ শূন্যটো হৈছে আমাৰ -5 ঠিক আছে এতিয়া 3 নম্বৰটো চাও 3 নম্বৰটো আমাক কি দি আছে p of x is equal to 2x p of x is equal to 2x plus 5 দিয়া আছে আমাক হয় নহয় ইয়াৰ শূন্য উলিয়াব লাগে ইয়াৰ শূন্য উলিয়াবৰ কাৰণে আমি কি কৰিম p of x equal to 0 কৰিম হয় নহয় p of x equal to কি 2x plus 5 equal to 0 হৈ গ'ল মানে কি এটা যদি শূন্যটো যদি ইফালে লৈ যাও +5 টো যদি ইফালে লৈ যাও আমাৰ কি হৈ যাব -5 হৈ যাব আৰু x is equal to কি হৈ যাব 2 টো যদি আমি ইফালে লৈ যাও ডিভাইড হৈ যাব -5/2 তাৰ মানে x equal to -5/2 টো কি হৈছে ইয়াৰ 0 ঠিক আছে সিমিলাৰলি যদি আমি 4 নম্বৰটো চাও 4 নম্বৰটো আমাক কি দিয়া আছে p of x is equal to 3x minus 2 দিয়া আছে হয় নহয় ইয়াৰ যদি আমি 0 উলিয়াব লাগিব p of x equal to আমি কি কৰিব লাগিব 0 কৰিব লাগিব p of x equal to কি 3x minus 2 হয় নহয় p of x equal to কি হয় 3x minus 2 equal to 0 কৰি দিলো আমি এতিয়া 3x equal to কি হ'ল -2 টো ইফালে লৈ গ'লে +2 হৈ গ'ল
মানে সমান চিহ্ন ইফালে যদি লৈ যাওঁ ইকুৱেল চাইন ইফালে লৈ গ'লে প্লাছটো হৈ যাব -2 হয় নে নহয় x ইজ ইকুৱেল টু আৰু 3টো যদি ইফালে লৈ যাওঁ আমাৰ কি থাকিলে 2/3 গুচি গ'ল এইফালে মাল্টিপ্লাই হৈ যাব ইফালে গ'লে কি হৈ যাব সমান চিহ্ন ইফালে গ'লে ডিভাইড হৈ যাব 2/3 ঠিক আছে নেক্সটটো চাওঁ আমি ঠিক আছে এতিয়া চাওঁ আমি 5 নম্বৰটো 5 নম্বৰটো আমাক কি দিয়া আছে 5 নম্বৰটো আমাক দিয়া আছে p of x is equal to 3x দিয়া আছে এতিয়া যদি আমি p of x equal to যদি 0 কৰি দিওঁ ঠিক আছে 3x equal to 0 হৈ গ'ল 3x equal to যদি x equal to কি হৈ যাব 0 হৈ যাব হয় নহয় 3 টো ইফালে গ'লে 0 divided by 3 equal to কি 0 গতিকে x equal to আমাৰ কি হৈ যাব 0 হৈ যাব ঠিক আছে তাৰমানে p of x equal to 3x ৰ 3x ৰ শূন্যটো কি হৈছে আমাৰ 0 ঠিক আছে 6 নম্বৰটো চাওঁ 6 নম্বৰটো আমাক কি দিয়া আছে p of x is equal to x দিয়া আছে য'ত a not equal to 0 এইটো একে কেছ এইটো p of x equal to 3x দিয়া আছিলে 3 টোক তুমি a বুলি যদি ধৰি লোৱা একেটাই কেছ হ'ল হয় নহয় হ'লেও কৰি চাওঁ আমি যদি আমি p of x equal to কি কৰিম 0 লিখিম যদি a of x equal to 0 হৈ গ'ল যদি তুমি x টো উলিয়াবলৈ চোৱা a টো ইফালে গুচি যাব 0/a হৈ যাব হয় নহয় 0/a equal to কি 0 গতিকে কি হৈ যাব x equal to 0 তাৰমানে ইয়াৰো শূন্যটো কি হৈছে x equal to 0 এতিয়া লাষ্ট আছে আমাৰ 7 নম্বৰটো চাওঁ আমি ঠিক আছে 7 নম্বৰটো অনুষ্ঠিত 2.2 ৰ লাষ্ট কুৱেশ্যনটো 4 নম্বৰ 7টো চাওঁ আমি এতিয়া 4 নম্বৰ 7টোত আমাক কি দিয়া আছে বুজি পালে এইবিলাক একদম ইজি p of x is equal to কি দিয়া আছে cx plus d য'ত c not equal to 0 ঠিক আছে c আৰু d কি দিয়া আছে বাস্তৱ সংখ্যা ঠিক আছে এতিয়া চাওঁ আমি যদি ইয়াৰ শূন্য উলিয়াব লাগে আমি কি কৰিব লাগিব p of x equal আমি কি কৰোঁ সদায় 0 কৰোঁ হয় নহয় p of x আমাক কি দিয়া আছে cx plus d দিয়া আছে equal to 0 হৈ গ'ল হয় নহয় ইয়াৰ পৰা আমি x ৰ ভেলু উলিয়াম এতিয়া cx equal to কি হৈ যাব d টো যদি ইফালে যাবলৈ প্লাছ হৈ আছে ইফালে গ'লে কি হৈ যাব মাইনাছ হৈ যাব -d হয় নহয় এতিয়া x equal to যদি উলিয়াম -d আৰু c টো এইফালে গুচি আহিব এতিয়া c টো এইফালে মাল্টিপ্লাই হৈ যায় সেইটো ডিভাইড হৈ যাব ইকুৱেল টু আমাৰ কি হ'ল -d/c হয় নহয় x equal to -d/c টো কি হয় ইয়াৰ শূন্য হয় ঠিক আছে বুজি পালা ইয়াতে আমাৰ অনুশীলনী 2.2 টো শেষ হ'ল নেক্সট আমি অনুশীলনী 2.3 টো চাম ঠিক আছে